বৰ্তমান ইনকাম টেক্স ফাইলিং ছিজন চলি আছে ফৰ দি এছেছমেণ্ট ইয়েৰ 2026-27 আৰু এনেকুৱাবোৰ সময়তে হয়তো আপোনাৰ প্ৰশ্ন আহিব পাৰে যে মই কোনো ধৰণৰ টেক্স দিবলগীয়া নহয় তো মই হয়তো ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব নালাগে আৰু হয়তো এনেকুৱা ভাবো থাকিব পাৰে বহুতৰ যে ইনকাম টেক্স ফাইলিং কৰিলে কিজানি মই টেক্সে দিবলগীয়া হ'ব পাৰে তো মই কিয় কৰিম আৰু একচুৱেলি মানে ইনকাম টেক্স ফাইলিং যেনিবা আপুনি কৰিবলগীয়া নহয় আপোনাৰ বোলে বেছিক এক্সামশ্যন লিমিট ক্ৰছে কৰা নাই কিন্তু একচুৱেলি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে কি কি বেনিফিটছ আপোনাৰ লাভ হ'ব পাৰে জানিব এই ভিডিঅ'টোতে চ' কোনসকল ব্যক্তিয়ে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই মেণ্ডেটৰী ফাৰ্ষ্ট যাৰ এনুৱেল ইনকাম বেছিক এক্সামশ্যন লিমিট যদি ক্ৰছ কৰিছে তেনেকুৱাবোৰ ক্ষেত্ৰত ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই মেণ্ডেটৰী বৰ্তমান বেছিক এক্সামশ্যন লিমিট হৈছে 4 lakhs ফৰ দি নিউ ৰিজিম আৰু যদি আপোনাৰ এইজ 60 years বা তাতকৈ যদি বেছি হয় মানে ছিনিয়ৰ চিটিজেন যদি হয় আৰু নহ'লেও বোলে আপুনি অল্ড ৰিজিম চাইছে তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰত 2.5 lakhs মানে 2.5 লাখ এইকেইটা এমাউণ্ট হৈছে আপোনাৰ বেছিক এক্সামশ্যন লিমিট এনুৱেল ইনকামটো যদি এইখিনি লিমিটতকৈ যদি আপোনাৰ বেছি হৈছে তেন্তে তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাটো খুবেই মেণ্ডেটৰী আপোনাৰ যদি TDS কাটিছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ইনকাম টেক্স ফাইলিং কৰাটো মেণ্ডেটৰী কাৰণ TDS কটা হ'লে কি বুজায় আপোনাৰ অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত আপোনাৰ চ'ৰ্চ অফ ইনকামটোৰ বিষয়ে জানে আৰু প্লাছ আপোনাৰ কিমান ইনকাম হৈছে সেইটো বিষয়ে জানে তো অলৰেডি যিহেতু জানে তো সেইকাৰণে আপুনি এনেকৈ ফাইলিং নকৰিলে আপুনি আপোনাৰ যিটো চ'ৰ্চ অফ ইনকাম হয় আপুনি এইটো লুকোৱা নিচিনা বুজায় আৰু সেইটো কাৰণে ইনকাম টেক্স ফাইলিং কৰাটো খুবেই মেণ্ডেটৰী হৈ যায় তেতিয়া TDS বহুতবোৰ ক্ষেত্ৰত এপ্লিকেবল হয় যদি আপুনি এমপ্লয়ড হয় তেতিয়া চেলাৰীৰ ক্ষেত্ৰত TDSৰ ছেকশ্যনছবোৰ এপ্লিকেবল হয় আপুনি যদি বিজনেছমেন হয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত মানে আপুনি যিটো ছাৰ্ভিচ প্ৰভাইড কৰিছে মানে কণ্ট্ৰেকচুৱেল ছাৰ্ভিচ জেনেৰেলি যেতিয়া হয় তেতিয়া সেই ছাৰ্ভিচটো অনুযায়ী যিটো ছেকশ্যন এপ্লিকেবল হয় তেতিয়াও আপোনাৰ TDS ডিডাকশ্যন হয় আৰু যদি আপুনি কিবা ফ্ৰিলেন্সিং কৰি আছে বা কিবা যদি ট্ৰেডিঙো কৰি আছে ক্ৰিপ্টো ট্ৰেডিং যদি আহে আপোনাৰ তেনেকুৱা পে আউট বোলে হয় তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰতো TDS এপ্লিকেবল হয় আৰু কিছুমান চাবলৈ গ'লে কেতিয়াবা ডিভিডেণ্ড আৰু আপোনাৰ ইণ্টাৰেষ্ট ইনকাম যিটো হয় সেইবিলাকতো কেতিয়াবা TDS লাগে ঠিক তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো মেণ্ডেটৰী হৈ যায় আপোনাৰ যদি কিবা কোম্পানী আছে পাৰ্টনাৰশ্বিপ ফাৰ্ম আছে LLP আছে বা কোনো ধৰণৰ NGO স্কুল মানে ফাউণ্ডেশ্যন ইনষ্টিটিউশ্যন বা মানে জেনেৰেলি অভাৰঅল চাব গ'লে ছ'চাইটি তেনেকুৱাবোৰ কিবা যদি আছে তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো মেণ্ডেটৰী আপোনাৰ যদি কিবা সম্পত্তি আছে যিটো বিদেশত আছে মানে ফৰেইন এছেটছ বা কোনো ধৰণৰ বেংক একাউণ্ট আছে যিটোৰ আপুনি বোলে চাইনিং অথৰিটি মানে হিচাপে কাম কৰে মানে যিকোনো ধৰণৰ ট্ৰেনজেকশ্যনৰ কাৰণে বোলে আপোনাৰ চাইনিং মানে দৰকাৰ হৈ পৰে ফৰ এনি কাইণ্ড অফ অপাৰেশ্যনছ তেতিয়া তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ এটা ৰেছপনচিবিলিটি থাকে যে আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্টক সেই গোটেইখিনি ডিটেইলছটো জনোৱাটো তো সেইটো কাৰণে আপোনাৰ ক্ষেত্ৰতো ইনকাম টেক্স ফাইলিংটো মেণ্ডেটৰী হৈ যায় আৰু বহুত ধৰণৰ হাই ভেলু ট্ৰেনজেকশ্যন কিছুমান আছে যিটো ইনকাম টেক্স এক্টে ডিফাইন কৰি থৈছে তো তেনেকুৱাবোৰ ক্ষেত্ৰতো আপুনি যদি তেনেকুৱা কাম কিছুমান যদি আপোনাৰ হৈছে তেনেকুৱা ধৰণৰ ট্ৰেনজেকশ্যন ইন দ্য ফাইনেন্সিয়েল ইয়েৰ যদি হৈছে তেতিয়া তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী হৈ যায় এতিয়া কেনেধৰণৰ ট্ৰেনজেকশ্যন আপুনি হাই ভেলু ট্ৰেনজেকশ্যন হিচাপে ট্ৰিট কৰিব লাগিব চ' ফৰ দি কেছ এণ্ড বেংকিং ট্ৰেনজেকশ্যন কেছ ডিপ'জিট বা উইথড্ৰয়েল যদি কাৰেণ্ট একাউণ্ট যদি আছে আপোনাৰ তেনেকুৱাবোৰ ক্ষেত্ৰত যদি 50 lakhs বা তাতকৈ যদি বেছি হয় ইন এ ফাইনেন্সিয়েল ইয়েৰ তেতিয়া আপোনাৰ ITR ফাইলিং মেণ্ডেটৰী কেছ ডিপ'জিট ইন আদাৰ একাউণ্টছ যদি আপোনাৰ এবভ 10 lakhs হয় তেতিয়া আপোনাৰ ITR ফাইলিং মেণ্ডেটৰী কেছ পে'মেণ্ট ফৰ বেংক ড্ৰাফ্টছ বা পে' অৰ্ডাৰ্ছ এবভ 10 lakhs তেতিয়াও আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী কেছ ৰিচিটছ ফৰ গুডছ অৰ ছাৰ্ভিচেছ এবভ 2 lakhs ফৰ পাৰ্চনছ আণ্ডাৰ টেক্স অডিট যাৰ টেক্স অডিট মানে মেণ্ডেটৰী হয় তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী ক্ৰেডিট কাৰ্ড ট্ৰেনজেকশ্যন যদি হৈছে আৰু যিটোৰ বিল পে'মেণ্ট বোলে আপোনাৰ গোটেই বছৰটোত এবভ 1 lakh rupees যদি হৈছে তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰত ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী আৰু যদি নন কেছ পে'মেণ্ট হয় মানে ডিজিটেল পে'মেণ্ট মানে বিলবোৰ বোলে ডিজিটেলি পে' কৰা হৈছে তেতিয়া তেনে ক্ষেত্ৰত যদি এবভ 10 lakhs হয় তেতিয়া আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী ইনভেষ্টমেণ্ট এণ্ড ছিকিউৰিটিজ মানে জেনেৰেলি পাৰ্চেছ শ্বেয়াৰ অফ বণ্ডছ ডিভেঞ্চাৰ্ছ বা মিউচুৱেল ফাণ্ডৰ ট্ৰেনজেকশ্যন যদি থাকে মানে যদি আৰু সেই এমাউণ্টটো এবভ 10 lakhs যদি হৈ যায় তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী বাইবেক অফ শ্বেয়াৰ্ছৰ ভেলু ছেইম হয় তাতকৈ যদি বেছি 10 lakhsতকৈ যদি বেছি হয় তেতিয়া ৰিটাৰ্ণ ফাইলিং মেণ্ডেটৰী ট্ৰান্সফাৰ অফ ইমুভেবল প্ৰপাৰ্টি মানে যদি আপুনি ঘৰ মাটি এনেকুৱা প্ৰপাৰ্টি যদি আপুনি পাৰ্চেছ কৰিছে বা চেল কৰিছে তেনেকুৱাবোৰ ক্ষেত্ৰতো আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো খুবেই মেণ্ডেটৰী হৈ পৰে আপোনাৰ যদি ফৰেইন এক্সচেঞ্জ ট্ৰেনজেকশ্যন যদি হৈছে মানে যদি আপুনি কিবা বেলেগ এখন দেশৰ যদি ফৰেইন কাৰেঞ্চি আপুনি যদি কিনিবলগীয়া হৈছে বা পেইং দি ইণ্ডিয়ান ৰুপিজ তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো মেণ্ডেটৰী
ইঞ্চুৰেঞ্চ প্ৰিমিয়াম যদি আপোনাৰ 10 lakhs যদি প্ৰিমিয়াম মানে আপুনি গোটেই বছৰটোত বোলে 10 lakhs প্ৰিমিয়ামতকৈ যদি বেছি দিছে তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো খুবেই মেণ্ডেটৰী চ' এই গোটেইখিনি ট্ৰেনজেকশ্যন আপোনাৰ হাই ভেলিউ ট্ৰেনজেকশ্যনৰ ভিতৰত পৰি যায় যিটো ডিফাইন কৰিছে বাই দি ইনকাম টেক্স এক্ট আৰু এনেকুৱাবোৰ ধৰণৰ ট্ৰেনজেকশ্যন যদি আপোনাৰ যিকোনো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা বেংকৰ লগত যদি হৈছে তেতিয়া সেই ইনষ্টিটিউশ্যন বা বেংকসকলে 31 মে'ৰ ভিতৰত ইনকাম টেক্স ডিপাৰ্টমেণ্টত জনাই দিয়ে তো সেইটো কাৰণে আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো মেণ্ডেটৰী হৈ যায় কাৰণ অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টে গমেই পাইছে যে আপোনাৰ পেনৰ এগেইনষ্টত ইমানখিনি ট্ৰেনজেকশ্যন হৈছে চ' এই গোটেইখিনি কথা আছিলে সেইসকল ব্যক্তিৰ কাৰণে যিসকলৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো খুবেই মেণ্ডেটৰী হৈ যায় এতিয়া ছাপ'জ আপোনাৰ বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো মেণ্ডেটৰী হোৱা নাই মানে এইখিনি বস্তু এনেকুৱা ধৰণৰ ট্ৰেনজেকশ্যন বোলে তেনেকুৱা পৰা নাই তেতিয়াও আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব পাৰে আৰু সেই ফাইলিং কৰিলে আপুনি কি বেনিফিটছ এভেইল কৰিব পাৰিব চবচে ইম্পৰ্টেণ্ট মানে বেনিফিট হৈছে ইজি এপ্ৰুভেল অফ লোনছ কাৰণ যেতিয়া আপুনি লোন বিচাৰিব যায় যিকোনো বেংক বা NBFC বা যিকোনো ধৰণৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন তেতিয়া যেতিয়া আপুনি লোনটো ল'বলৈ যায় তেওঁলোকে এইটোৱে ডকুমেণ্ট বিচাৰে যে আপোনাৰ ইনকাম প্ৰুফ কি মানে আপোনাৰ চাব বিচাৰে যে যিটো এমাউণ্ট আপুনি লোন ল'ব বিচাৰিছে সেই লোনটো ল'লে আপোনাক মানে ঘূৰাই দিয়াৰ কেপাচিটি আপোনাৰ ওচৰত আছেনে নাই তো সেই বস্তু চাবৰ কাৰণে আপোনাৰ ইনকাম প্ৰুফ বিচাৰে আৰু ইনকাম প্ৰুফটো হৈছে ইনকাম টেক্স যিটো ফাইলিঙৰ ৰিচিপ্টটো সেইটো চাই লোৱাৰ পিছতেই আপোনাৰ বাকীখিনি কাম আগবাঢ়ি যায় যিকোনো লোনৰ কাৰণে এই ডকুমেণ্টটো বিচাৰে আপুনি যদি হোম লোন ল'ব বিচাৰে বোলে গাড়ী ল'ব বিচাৰিছে কাৰ লোন বা পাৰ্চনেল লোন বা বেলেগ ধৰণৰ অন্যান্য ধেৰ লোন আছে CC লোনো হওক বিজনেছ লোনো হওক কিবা কিবি তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ এই ডকুমেণ্টটোৱে চবচে ইম্পৰ্টেণ্ট ডকুমেণ্ট হিচাপে প্ৰেফাৰেঞ্চ দিয়ে এই ডকুমেণ্টটো নহ'লে আপোনাৰ লোন এপ্ৰুভেলৰ কাৰণে কথা কুৱেশ্যন মাৰ্ক হিচাপে আৰু প্ৰচেছ কৰোঁতে ডিফিকাল্টিজ কিছুমান আহিব পাৰে একচুৱেলি প্ৰচেছেই নহয় তো এই ডকুমেণ্টটো হ'লে আপোনাৰ ইজি এপ্ৰুভেল অফ লোন হয় আৰু ইনকাম টেক্স ৰিটাৰ্ণ যদি আপোনাৰ থাকে তেতিয়া আপোনাৰ ভিজা এপ্লাই কৰিবৰ কাৰণেও বহুত সুবিধা হৈ পৰে কাৰণ যেতিয়া আপুনি কিবা এখন দেশত যাব বিচাৰিছে আৰু সেইখন দেশত বোলে ভিজা এপ্লিকেবল হয় তেতিয়া ভিজা উলিয়াবৰ বাবে তেওঁলোকে এইটোৱে বিচাৰে যে আপোনাৰ তেওঁলোকৰ লজিকৰ মতে এইটোৱে যে আপুনি সেই দেশত আপুনি গৈ পেলাই আপুনি একচুৱেলি সেই এক্সপেণ্ডিচাৰখিনি আপুনি বাৰ্ডেন ল'ব পাৰিব নে নোৱাৰে তো সেইটো জানিবৰ বাবে চবচে ইম্পৰ্টেণ্ট ৱে হৈছে আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ ডকুমেণ্টটো তাত থকা এনুৱেল ইনকাম যিটো আছে সেই বস্তুটো চাই মানে গম পাব যে আপোনাৰ সেই কেপাচিটিটো আছে আৰু তেনেকৈ আপোনাৰ ভিজা এপ্ৰুভেল হৈ যায় তো সেইটো কাৰণে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে সেইটো এটা ডাঙৰ বেনিফিট আপুনি এভেইল কৰিব পাৰিব এতিয়া কিছুমান ক্ষেত্ৰত যেনেকৈ হ'ল আপুনি যদি চেলাৰিড হয় বা এজন কণ্ট্ৰেক্টৰ হয় মানে বিজনেছমেন যদি হয় তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ TDS ডিডাক্ট হয় আৰু ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে আপুনি সেই TDS যিটো আছে সেইটো আপুনি ক্লেইম কৰিব পাৰিব ক্লেইম দুটা ৱেট হয় প্ৰথমটো হৈছে আপোনাৰ যদি গোটেই এনুৱেল ইনকামটো অনুযায়ী যিটো আপোনাৰ টেক্সেবল এমাউণ্ট হৈছে সেই এমাউণ্টটো বোলে আপোনাৰ টেক্সত নপৰেই বোলে টেক্সেবল ইনকামটো বোলে টেক্স লাইবিলিটি অহাই নাই তেনেকুৱা ক্ষেত্ৰত সেই TDS গোটেই এমাউণ্ট আপুনি ৰিফাণ্ড হিচাপে পাই যাব আৰু ছাপ'জ বোলে আপোনাৰ টেক্সেবল ইনকাম বোলে টেক্স লাইবিলিটি আহিছে তেতিয়া প্ৰথমে আপোনাৰ যিটো TDS ডিডাক্ট হৈছে সেইটোৰ লগত এডজাষ্ট কৰাৰ পিছত এডিশ্যনেল লাইবিলিটি যদি থাকে তেতিয়া সেই এমাউণ্টটোহে পাৰ্টিকুলাৰলি আপুনি নিজে পে'মেণ্ট কৰিব লাগিব ফৰ কমপ্লিটিং ইয়ৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কেৰি ফৰৱাৰ্ড অফ কেপিটেল লছ এণ্ড বিজনেছ লছেছ টু ফিউচাৰ ইয়াৰ্ছ মানে এটা বিজনেছ আপুনি যেতিয়া চলায় তেতিয়া হয়তো এটা ফাইনেন্সিয়েল ইয়েৰত হয়তো সেই প্ৰফিট নাহিব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত প্ৰফিট নাহিব পাৰে মানে আপোনাৰ ছাপ'জ লছ হৈছে আৰু তেনেকুৱাবোৰ ক্ষেত্ৰত আপুনি যেতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব তেতিয়া সেই লছটো আপুনি ৰিপৰ্ট কৰিব পাৰে যিটো আপুনি নেক্সট ইয়েৰ্ছবোৰৰ কাৰণে আপুনি কেৰি ফৰৱাৰ্ড কৰিব পাৰে যিটো কৰি ল'লে ছাপ'জ নেক্সট ইয়েৰ আপোনাৰ যদি প্ৰফিট আহি যায় তেতিয়া সেই প্ৰফিটটো যোৱা বছৰ মানে এই বছৰ লছটোৱে এডজাষ্ট কৰি মেলি যিটো ৰিমেইনিং এমাউণ্ট প্ৰফিট হিচাপে থাকিব সেইটোৰ ওপৰতহে টেক্সৰ কেলকুলেশ্যন হয় আৰু মানে টেক্সৰ কথা সেই তেতিয়াহে মানে আপোনাৰ ডিপেণ্ড কৰে আপুনি ইনকাম কিমান ইনকাম যিমানে আপোনাৰ কম আহে সিমানে আপোনাৰ টেক্স কম থাকে বা নীল টেক্স হৈ যাব পাৰে যিমানে আপোনাৰ ইনকাম বেছি সিমানে সেইটো হিচাপতে টেক্সটো বেছি হৈ পৰে তো ছাপ'জ যদি আপুনি এইবাৰ লছ চাফাৰ কৰিছে সেই লছটো বোলে ইনকাম টেক্স ফাইলিং কৰোঁতে আপুনি ৰিপৰ্ট কৰি দিছে তেতিয়া আপোনাৰ নেক্সট ইয়েৰ যদি প্ৰফিট থাকে তেতিয়া সেই প্ৰফিটটো এই লছৰ লগত এডজাষ্ট কৰি মেলি ৰিমেইনিং যদি এমাউণ্ট যিটো থাকে সেইটোৰ ওপৰতহে টেক্সেবিলিটি কেলকুলেশ্যন হয় সেইটো বিজনেছ মানে অকল জেনেৰেল বিজনেছৰ লগতে যে এপ্লিকেবল হয় সেইটো নহয় যদি আপুনি কিবা ট্ৰেডিঙো কৰি আছে তেনেকুৱাবোৰ ক্ষেত্ৰতো আপোনাৰ লছখিনি আপুনি কেৰি ফৰৱাৰ্ড কৰিব পাৰে আৰু ৰেগুলাৰলি ডিউ ডেটৰ ভিতৰত ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে আপোনাৰ চবচে ডাঙৰ এটা বাৰ্ডেন পৰা আপুনি বাচি থাকিব পাৰিব যিটো হৈছে ইনকাম টেক্স নটিচেছ কাৰণ আপুনি কেতিয়াও গম নাপায় যে আপোনাৰ মানে নটিচ কেতিয়া আহি যাব পাৰে কাৰণ হয়তো এনেকুৱা থাকিব পাৰে যে আপুনি ভাবে যে
ভাবিব পাৰে যে মোৰ কোনো ধৰণৰ টেক্স লাইবিলিটি নাহে চ' মই ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং নকৰোঁ কিন্তু কিছুমান ট্ৰেনজেকশ্যন এনেকুৱা থাকে যেনেকৈ মই হাই ভেলু ট্ৰেনজেকশ্যনৰ কথা ক'লোঁ কেতিয়াবা এনেকুৱা ট্ৰেনজেকশ্যন হৈ যায় যিটো কথা মনত নাথাকে কোনদিনা কি হ'ল আৰু হয়তো ট্ৰেনজেকশ্যন কৰোঁতে মানে কিউমুলেটিভ হিচাপে 10 লাখনো পাৰ হ'লে নাই সেইটো হিচাপো কেতিয়াবা নাথাকিব পাৰে তো তেনেকুৱাবোৰ ক্ষেত্ৰত মানে কি হয় হাই ভেলু ট্ৰেনজেকশ্যন যদি হৈ যায় তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টত এটা ৰেড এলাৰ্ট আপোনাৰ পেন কাৰ্ডৰ এগেইনষ্টত আহি যাব তেনেকুৱাবোৰ ক্ষেত্ৰত হয়তো আপোনাৰ ন'টিচ ইছ্যু হৈ যাব পাৰে যিটোৰ পৰা হয়তো আপোনাৰ এডিশ্যনেল টেক্স লাইবিলিটি পেনাল্টি ইণ্টাৰেষ্ট এইবোৰ সৈতে এটা ডিমাণ্ড আহি যাব পাৰে তো এনেকুৱাবোৰ চিটুৱেশ্যন যাতে আপুনি ফেচ কৰিবলগীয়া নহয় সেইটো কাৰণে সময়মতে আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰি থ'লে সেইবোৰ সমস্যাৰ পৰা বাচি থাকিব আপুনি নিজে এতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং যদি কৰে এতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰোঁতে চবচে ইম্পৰ্টেণ্ট টিপটো হৈছে যেতিয়া আপুনি পৰ্টেলটো লগ ইন কৰাৰ পিছত দুটা বস্তু বেছিকৈ চাবলগীয়া হয় যিটো হৈছে আপোনাৰ AIS আৰু এটা হৈছে ফৰ্ম 26AS আৰু যদি আপুনি যদি চেলাৰিড হয় তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰত ফৰ্ম 16খনো আপুনি চাই ল'বলগীয়া হয় ফৰ্ম 16 পাৰ্ট A পাৰ্ট B জেনেৰেলি পাৰ্ট বিটোত ডিটেইলছভাৱে থাকে যে আপোনাৰ মানে চেলাৰী কেলকুলেশ্যন বা কি পাইছে চেলাৰীটোৰ লগত আৰু কি ডিডাকশ্যন থাকে সেইখিনি বস্তু পাব আৰু সেইখিনি বস্তু চাই মেলি আপুনি ভেৰিফাই কৰি ল'ব পাৰিব ইনকাম টেক্স ফাইলিং কৰোঁতে বা কিবা যদি এডিট কৰিবলগীয়া থাকে তেতিয়া ফৰ্ম 16ৰ মতে আপুনি কৰি ল'ব পাৰে আৰু ফৰ্ম 26ASখনৰ লগত আপোনাৰ ফৰ্ম 16খন মিলাবই লাগিব আৰু যদি ফৰ্ম 16 আপোনাৰ যদি নাই মানে জেনেৰেলি বিজনেছমেন যিসকল আছে বা ট্ৰেডাৰ্ছ যদি হয় তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ ফৰ্ম 26ASখনত 26ASখন চাই ল'লে আপুনি TDS যদি কাটি থৈছে সেইটো কথা গম পাব আৰু AISখনত একচুৱেলি আপোনাৰ ক'ৰ পৰা ইনকাম জেনেৰেট হৈছে সেই বস্তুটো ভালকৈ থাকিব আৰু সেইটো অনুযায়ী আপুনি এপ্লিকেবল যিখন ITR ফৰ্ম থাকে সেই ITR ফৰ্মখন চিলেক্ট কৰি আপুনি ITR ফাইলিঙৰ প্ৰচিডিঅ'ৰটো আপুনি আগবঢ়াব পাৰিব আৰু এইটো কথাই মনত ৰাখিব লাগে যে যিটো ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ ডিউ ডেট তাৰ আগে যাতে ৰিটাৰ্ণ ফাইলিংটো হয় টু এভইড লেট ফিজ এণ্ড অল চ' আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনাৰ কিবা পইণ্ট অফ ভিউ থাকিলে কমেণ্ট কৰিব নিশ্চয় আৰু মই এনেধৰণৰ আৰু বেলেগ ধৰণৰ ফ্ৰেছ কণ্টেণ্ট এই প্লেটফৰ্মটোৰ যোগেদি আপোনালোকৰ আগত আগবঢ়াই আনিম টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড ষ্টে কমপ্লায়েণ্ট